বৰপেটা ৰোডত নিশা মৰ্মান্তিক ঘটনা ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে প্ৰতিভা সম্পন্ন সেনাবাহিনীত যোগ দিবলৈ সপোন দেখা দুই উদীয়মান যুৱকে বৰপেটা ৰোডত নিশা সংঘটিত হৈছে এক অত্যন্ত শোকাবহ তথা মৰ্মান্তিক ৰেল দুৰ্ঘটনা ৰেলপথ পাৰ হ'বলৈ লওঁতে এখন দ্ৰুতবেগী মালবাহী ৰেলৰ খুন্দাত থিতাতে নিহত হয় দুই বন্ধু এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতেই তীব্ৰ শোকৰ ছাপ পেলাইছে নিহত যুৱক দুগৰাকী বৰপেটা ৰোডৰ আজাদ নগৰৰ অনিছুৰ ৰহমানৰ পুত্ৰ জাহাংগীৰ ৰহমান আৰু হাইদৰ আলীৰ পুত্ৰ আছিক আলী বুলি চিনাক্ত কৰা হৈছে ঘৰলৈ উভতৰ পথত ৰেলপথ পাৰ হ'ব ধৰোতে এক উজনিমুৱা দ্ৰুতবেগী মালবাহী ৰেলে দুয়োকে মহতিয়াই লৈ যায় ৰেলৰ প্ৰচণ্ড খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই দুই বন্ধুৱে নিহত যুৱক দুজন এজন BH কলেজৰ আৰু আনজন দ্ৰোণাচাৰ্য একাডেমীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল বুলি জানিব পৰা গৈছে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বৰপেটা ৰোড ৰেল আৰক্ষীৰ এটা দল উপস্থিত হয় আৰক্ষীয়ে ইতিমধ্যে মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু ঘটনা সন্দৰ্ভত এক উচিত তদন্ত আৰম্ভ কৰিছে বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ মোক ফোন কৰিছে যে ৰেলত বোলে দুটা মানুহ কাটছে তুমি তাতে যোৱা মোৰ গাঁওতো পূব জাখলি এইটো আপোনাৰ এইটো জাখলি পৰে আৰু আচ্ছা তাৰপিছত আহিছে ছাৰে ফোন কৰি ক'লাক যে তেনেহ'লে তুমি তাতে যোৱা জিআৰবিৰ পৰা আহিছে ছাৰ গৈছে তাৰপিছত আহি চালোঁ যে ইয়াতে ডেড বডি পৰি আছে তাৰপিছত এখন খোজা তাৰমানে খোজ লৈ চালোঁ যে এইটো বোলে সেই আপোনাৰ কালাচানপাৰা আজাদ নগৰ কি নাম ল'ৰা দুটাৰ নাম মই ক'ব নোৱাৰি তাৰমানে লোকেল ল'ৰা কিমান বয়স হ'ব মোটামুটি বয়স আপোনাৰ এটাৰ হ'ব আপোনাৰ 24 মান হ'ব আৰু এটা তাৰমানে আপোনাৰ অলপ কম হ'ব আৰু কি কি কৰিব আহিছিল ইমান ৰাতি এতে ৰাতি তাৰমানে ই বোলে সেই পুৱাতে আৰু সন্ধিয়াত বোলে দৌৰি থাকে ইণ্টাৰভিউ দি আছে নেকি সেইকাৰণে তাৰমানে দৌৰি থাকে ফিজিকেল এক্সাৰচাইজ কৰে এক্সাৰচাইজ কৰি যাব যে ট্ৰেকত আহি এনেকুৱা লিখা-পঢ়া কৰে লিখা-পঢ়া ঠিক আছে দুজন ল'ৰা ন আপোনালোকে আহি দেখা পাইছে দেখা পাইছে পুলিচে আহি লৈ গ'ল পুলিচে আহি লৈ গ'ল এজন চিনি পাইছো আমাৰ ওচৰৰে ঘৰ দুইজনেৰে আজাদ নগৰ ল'ৰাজন এটা নাম হ'ল জাহাংগীৰ আলম আৰু এটা নাম হ'ল আশিক কোন ক্লাছত পঢ়ি আছিল হাই ছেকেণ্ডাৰী দিছে হাই ছেকেণ্ডাৰী দিয়া নাই দিব আৰু দুইজনে তো ইহঁতে মানে ডিফেন্সত যাব তো এনে সন্ধিয়া টাইমত দৌৰিব আহে অলপ তো অহাৰ সময়ত কিবা ৰেল লাইনত বহি আছিল বা কিবা আছিল এইটো গম নাপাওঁ তো সন্ধিয়াৰ পৰা মানে নাই বিচাৰি আছে চবে বিচাৰি আছে সন্ধিয়াৰ পৰা মানে এই ৰাতি 10টা 11টা বাজিল 11টাত মানে ফেচ ৰিভিল হ'ল আৰু মানে ল'ৰা পঢ়া-পাতিত ভাল আছিল দুইজনে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে ক'ত পঢ়ি আছিল এটা BS কলেজত পঢ়ি আছে আৰু এটা হ'ল দ্ৰোণাচাৰ্যত পঢ়ি আছে কি নাম আছিল এটা হ'ল আশিকুৰ ৰহমান কোন কলেজত পঢ়ে আশিকুৰ ৰহমানটো দ্ৰোণাচাৰ্য কলেজত পঢ়ে আৰু জাহাংগীৰ আলম সেইটো হ'ল BS কলেজত পঢ়ে দুইজনে একেলগে পাইছে মৃতদেহটো যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996